এটা ইণ্টাৰভিউ আছে সোণমণি বুলি কয় আমি যোৰহাট মৰিয়নিলৈকে ওলাইছোঁ আৰু যাবলৈ সেই মৰ্মে তাতে ইয়াতে গেটৰ ওচৰতে মই ৰখি আছিলোঁ তাৰপিছত সি ইয়াৰ কাৰণে ৰখি আছোঁ সি আহিয়ে পোৱা নাই ইমান দেৰি হ'ল তাৰপিছতে অলপ সময়ৰ পিছতে আৰু সি আহি পালে ইয়ে আছে সোণমণি আৰু ইয়াৰ লগতে আমি যাম এতিয়া মৰিয়নি ইয়াৰ SI পৰীক্ষা আছে ইয়ালৈকে আহি পালোঁ ই সেই ৰঙা বেৰখনৰ ওচৰতে পৰিছে তাতে পৰীক্ষা স্কুলখন ইও ৰখি আছে কিবা এটা খাবলৈ ইয়াকো দি দিওঁ তাৰপিছতে ই অকণমান ঠিক ঠাক হৈ পেলাই ফ্ৰেছ চেছ হৈ মেলি পেলাই গ'লোঁ আমি চাহ তাহ খাবৰ কাৰণে চাহ তাহ খাই মেলি পেলাই টাইম চালোঁ 1 ঘণ্টা আছে মাত্ৰ হাতত মাত্ৰ 1 ঘণ্টা আছে 1 ঘণ্টাৰ ভিতৰত আমি আকৌ সেইখিনি জেগা গৈ পেলাই পাব লাগিব তাৰপিছতে মই আৰু ৰখি আছোঁ সি আৰু পৰীক্ষা দিবলৈ গ'ল জুবিন গাৰ্গৰ গান শুনি শুনিয়ে টাইমকেইটা পাছ হৈ গ'ল ভাল লাগিলে তাৰপিছত সি আহি পালে তাৰ পৰীক্ষা কেনেকুৱা হ'ল সুধিলোঁ আৰু সি ক'লে আৰু ভালেই হৈছে তাৰপিছতে আহি মেলি পেলাই ইয়াতে চিকেন ফ্ৰাইড ৰাইচ অলপ খাম বুলি ক'লে তাৰ ভোক লাগিছে বোলে ইয়াতে সোমালোঁ কিন্তু বহুত ধুনীয়া বনাইছিলে দেই খালি জ্বলা বহুত হৈছে সোণমণিয়ে কিন্তু নোৱাৰিলে লাষ্টত যায় জ্বলাৰ টাপত তাৰপিছতে সোণমণিয়ে ড্ৰাইভ কৰিছে মই বোলো অকণমান ভিডিঅ'টোৱে শ্বুট কৰি লওঁ জেগাখিনি কিন্তু বহুত ধুনীয়া লাগিছিল আহোঁতে চাওঁতে এই চাহ বাগান চক আপোনালোকে ইমান ধুনীয়া লাগিছে আহি পালোঁ যোৰহাটৰ মেইন যোৰহাট বাইপাছ পালোঁ যেতিয়া ঘৰ পাবলৈ বেছি পৰ নাই আৰু এতিয়া ঘৰ আহি পালোঁহি বহুত ভাগৰ লাগিছে অলপ টাইম জিৰাই লওঁ আৰু ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব